চলিত বৰ্ষৰ 20, 21 আৰু 22 ছেপ্টেম্বৰত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ভৱনত ডিব্ৰুগড় শাখা লেখিকা সংস্থা আৰু ডিব্ৰুগড়বাসী ৰাইজৰ সহযোগত লেখিকা সংস্থা অসমৰ 49তম ৰাজ্যিক দ্বিবাৰ্ষিক অধিৱেশনখনি অনুষ্ঠিত হ'ব। ইয়াৰ লগত সংগতি ৰাখি শুকুৰবাৰে মহিলাসকলৰ মাজত দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। কাৰ্যসূচীত বন্তি প্ৰজ্বলন কৰে লেখিকা সংস্থাৰ অধিৱেশনৰ আদৰণি সমিতিৰ সভানেত্ৰী তথা কবি সাহিত্যিক হেমপ্ৰভা তাছাই। লেখিকা সন্থাৰ সম্পাদিকা উদয়ন্তী হাজৰিকা দত্তই আন্তঃ অনুষ্ঠানটি ডিব্ৰুগড় শাখা লেখিকা সন্থাৰ সদস্যসকলে দিহানাম পৰিৱেশন কৰা অনুষ্ঠানত ডিব্ৰুগড়, টেঙাখাত, চৰাইদেউ, মানকটা, নিৰ্মালী গাঁৱৰ পৰা অহা সাংস্কৃতিক দলসমূহে অংশগ্ৰহণ কৰে। আমি মানে কি আৰু অন্য নহয়, অসম লেখিকা সংস্থাৰ যিটো ৰাজ্যিক অধিৱেশন সেইখন আমি আমাৰ লেখিকা শাখাৰ আৰু ৰাইজৰ ডিব্ৰুগড়বাসী ৰাইজৰ যি সহযোগ সেই সহযোগৰ আয়োজন কৰিছোঁ। আৰু লেখিকাসকলে লিখিব পাৰে কিন্তু দিহানামো গাব পাৰে যে আজি প্ৰতিফলিত হৈছে। আমাৰ প্ৰায় 5টামান প্ৰতিযোগী আহিছে আৰু আহি আছে আৰু হয়তো 6-7টামান দল হ'ব। তাৰে আমি পুৰস্কাৰ ঘোষণা কৰিম। এই পুৰস্কাৰসমূহ আমি ৰাজ্যিক অধিৱেশনৰ যিদিনাখন 22 তাৰিখে বঁটা বিতৰণী অনুষ্ঠান হ'ব সেই বঁটা বিতৰণী অনুষ্ঠানতে আমি বঁটাসমূহ বিতৰণ কৰিম। আৰু 21 তাৰিখে এটা প্ৰতিযোগিতা হৈ গৈছে, সেই প্ৰতিযোগিতাটো হৈছে আমাৰ অনুগল্প আৰু শিশুসকলক লৈ এটা অনুষ্ঠান হ'ব, সেইটো হয়তো আগষ্ট মাহত আমি পাতিম। আৰু আমাৰ লেখিকা সংস্থা অসমৰ আমি 8গৰাকী ব্যক্তিক জীৱনজোৰা সাধনা বঁটা দিছোঁ। সেয়া বিভিন্ন প্ৰান্তৰ হয়, মৰাণ, যোৰহাট, গুৱাহাটী, মঙলদৈ আদিৰ মানে জিলাৰ মানে ব্যক্তিসকল হয়। আৰু আমিও ডিব্ৰুগড়ৰ কেইজনমান ব্যক্তিক সম্বৰ্ধনা দিয়াৰ ব্যৱস্থাটো কৰিছোঁ। যি আমাৰ লেখিকা সংস্থাক সদায় দিহা পৰামৰ্শ দি আহে, উদগনি দি আহে, সেইসকল ব্যক্তিক আমি 22 তাৰিখে সম্বৰ্ধনা দিয়াৰ কথাটো ভাবিছোঁ। প্ৰতিযোগীসকল টেঙাখাটৰ পৰা আহিছে, বৰহাটৰ পৰা আহিছে আৰু মানকটা শাখাৰ পৰা আহিছে আৰু নিৰ্মালী গাঁৱৰ পৰা আহিছে। নহয়, টেঙাখাট বৰহাট আমাৰ ডিব্ৰুগড়ৰ নহয়, বৰহাটৰ শিৱসাগৰ ডিষ্ট্ৰিক্টত পৰিব। আমি কেইবাজনো দল অহাৰ কথা আছিলে, কিন্তু যোৱাকালি আমাৰ খুব দুখৰ বিষয় দুলীয়াজানত আমাৰ এগৰাকী খুব ভাল শিল্পী ঢুকালে, গতিকে তেখেতৰ মৃত্যুৰ কাৰণে দুলীয়াজানে কেঞ্চেল কৰিবলগীয়া হ'ল। অসম আদিত্য, ডিব্ৰুগড়। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।